হেল্ল' এভৰিৱান প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ মই হ'লো নয়ন ইতিমধ্যে আমি মিন আৰু মিডিয়ান শিকিলোঁ আজি আমি এটা খুব ইণ্টাৰেষ্টিং বস্তু মোড শিকিম মোডটো একেবাৰে ইজি বস্তু এটা মাত্ৰ 2 মিনিট সময় লাগিব তোমালোকে মোড কেনেকৈ উলিয়াই শিকোঁতে গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা অ'কে চ' মোড তোমালোকৰ আনগ্ৰুপ ডাটাৰ ছেট এইটো এটা এতিয়া এইটোৰ মোড কেনেকৈ উলিয়াবা তুমি মোড মানে বেলেগ একো নহয় তোমালোকে ইয়াত যদি চোৱা ইয়াত কোনটো নম্বৰ চবতকৈ বেছিবাৰ ৰিপিট হৈছে মই যদি চাওঁ 10টো তোমালোকৰ এবাৰেই আহিছে 6টো যদি চোৱা এবাৰ আহিছে দুবাৰ আহিছে তিনিবাৰ আহিছে তাৰপিছত আকৌ চাৰিবাৰ আহিছে হয়নে 8টো যদি চোৱা এবাৰেই আহিছে 3টো যদি চোৱা এবাৰেই আহিছে 9টো যদি চোৱা তোমালোকৰ দুবাৰ 11টো এবাৰেই আহিছে 7টো দুবাৰ আহিছে চ' চবতকৈ বেছিবাৰ ৰিপিট হোৱা নম্বৰটো হৈছে 6টো হয়নে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ আহিছে গতিকে আমাৰ যোনটো এই তথ্যখিনিৰ মোড যোনটো হ'ব সেইটো বেলেগ একো নহয় এই 6টোৱে হ'ব মানে তোমালোকৰ আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত সেই তথ্যখিনিৰ সেই নাম্বাৰকেইটাৰ ভিতৰত যোনটো নাম্বাৰ চবতকৈ বেছিবাৰ ৰিপিট হৈছে সেইটো হৈছে তোমালোকৰ মোড বা বহুলক অ'কে চ' আৰু এটা এক্সাম্পল চাওঁ এইটো যদি চোৱা ইয়াত তোমালোকে তথ্যখিনি চাইছা দেখিছা ইয়াৰে কোনটো নম্বৰ চবতকৈ বেছি ৰিপিট হৈছে মই যদি চাওঁ 10টো এবাৰ 8টো এবাৰেই 3টো দুবাৰ আহিছে 6টো দুবাৰ আহিছে 9টো এবাৰেই আহিছে মানে 3টো আৰু 6টো দুইটাই বেছিবাৰ চবতকৈ বেছিবাৰ ৰিপিট হৈছে এতিয়া দুইটা হ'বনে মোড হয় দুইটাই হ'ব মোড গম পাইছানে মানে এই যোনটো তথ্যৰ সংগ্ৰহটো আছে এইটোৰ দুইটাই 3 আৰু 6 দুইটাই মোড হৈ যাব গতিকে যোনকেইটা নাম্বাৰ চবতকৈ বেছি ৰিপিট হয় সেইকেইটাই হৈ গ'ল তোমালোকৰ তথ্যখিনিৰ মোড অ'কে এতিয়া যদি চোৱা এইটো এক্সাম্পল যদি চোৱা ইয়াত যদি চোৱা প্ৰতিটো নাম্বাৰ সমানবাৰে ৰিপিট হৈছে হয়নে সমানবাৰেই আহিছে প্ৰতিটো নম্বৰ ইয়াত তেনেকৈ স্পেচিফিকেলি তোমালোকে মোড নোপোৱা গতিকে ইয়াত কোনো ধৰণৰ এই তথ্যখিনিৰ কোনো ধৰণৰ মোড বা বহুলক নাই অ'কে চ' বুজি পাই গ'লা কেনেকৈ আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত চিম্পল কথা যোনটো নাম্বাৰ চবতকৈ বেছিবাৰ ৰিপিট হ'ব সেইটো হৈছে তোমালোকৰ মোড অ'কে এতিয়া আমি গ্ৰুপ ডাটাৰ ক্ষেত্ৰত কেনেদৰে মোড উলিয়াই সেইটো শিকিম একেবাৰে সহজ ইমান চিন্তা কৰিব নালাগে চ' এতিয়া যদি চোৱা তোমালোকে এইখিনি হৈছে তোমালোকৰ গ্ৰুপ ডাটা হয়নে মানে এই ক্লাছ ইণ্টাৰভেলকেইটা তোমালোকে দেখিছা গতিকে এইকেইটা হৈছে গ্ৰুপ ডাটা এইখিনি অ'কে এই গ্ৰুপ ডাটাখিনিৰ মোড কেনেকৈ উলিয়াবা চিম্পল কথা প্ৰথমতে তোমালোকে ইয়াত বেলেগ একো কলম তোমালোকে এড কৰিব নালাগে গম পাইছেনে বেলেগ এটা কলম যেনেকৈ আমি CF এড কৰিছিলোঁ X উলিয়াইছিলোঁ সেইবোৰ একো কৰিব নালাগে চিম্পলি তোমালোকে যদি চোৱা প্ৰতিটো ক্লাছ ইণ্টাৰভেলৰ এই ফ্ৰিকুৱেঞ্চিবিলাক যে আছে কোনটো ফ্ৰিকুৱেঞ্চি চবতকৈ বেছি মই দেখিছোঁ 12টো চবতকৈ বেছি হয়নে মানে এই ক্লাছ ইণ্টাৰভেলটোৰ ফ্ৰিকুৱেঞ্চি চবতকৈ বেছি সেইটো হৈছে 12 অ'কে গতিকে এই যোনটো ক্লাছ ইণ্টাৰভেল আছে 20ৰ পৰা 30লৈ এইটোক মই কি বুলি ক'ম মডেল ক্লাছ বুলি কৈ দিম বুজি পাইছানে যিটো ফ্ৰিকুৱেঞ্চি চবতকৈ বেছি সেইটোকে তোমালোকে মডেল ক্লাছ বুলি কৈ দিব পাৰা 20 to 30 ইয়াৰ হয়নে এতিয়া এই মডেল ক্লাছটোৰ যোনটো এই লোৱাৰ লিমিট আছে এইটোক L বুলি কয় গম পাইছানে লোৱাৰ লিমিট মানে আগৰ নম্বৰটো গতিকে এই যোনটো L আছে এইটো হৈ যাব তোমালোকৰ 20 ঠিক আছে এতিয়া F0 যোনটো আছে F তলত ছাফিক্সত 0 আছে মানে F0 যোনটো আছে সেইটো হৈছে এই মডেল ক্লাছটোৰ ওপৰৰ ক্লাছটোৰ ফ্ৰিকুৱেঞ্চি মডেল ক্লাছটোৰ ওপৰৰ ক্লাছ হৈছে 10ৰ পৰা 20লৈ এইটোৰ ফ্ৰিকুৱেঞ্চি হৈ গ'ল 8 গতিকে মই এইটো 8 বহাই দিলোঁ F1টো কি F1টো আচলতে তোমালোকৰ সেই মডেল ক্লাছটোৰ ফ্ৰিকুৱেঞ্চি বুজি পাইছানে F1টো হৈছে তোমালোকৰ মডেল ক্লাছটোৰ ফ্ৰিকুৱেঞ্চি সেইটো হৈছে 12 অ'কে F2 কি অবভিয়াছলি মডেল ক্লাছটোৰ পিছৰ ক্লাছটোৰ ফ্ৰিকুৱেঞ্চি এইটোৰ ফ্ৰিকুৱেঞ্চি হৈছে 9 গতিকে এইটো 9 বহাই দিলোঁ এতিয়া H2 উলিয়াবলৈ কালি আমি অলৰেডি কৰি আহিছিলোঁ যিকোনো এটা ক্লাছ ইণ্টাৰভেলৰ পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰি দিয়ে এতিয়া 20ৰ পৰা যদি 10 বিয়োগ কৰি দিয়ে তোমালোকে কি পাবা 10 পাবা মানে এই ক্লাছ ইণ্টাৰভেলছবিলাকৰ যোনটো H সেইটো হৈছে 10 এতিয়া এই নম্বৰকেইটা যে পালোঁ এইকেইটা আনি চিম্পলি এই ফৰ্মুলাটোত বহাই দিলে তোমালোকৰ মোড ওলাই যাব একেবাৰে সহজ বস্তু এটা অ'কে চ' এতিয়া মই বহাই যাওঁ একফালৰ পৰা তোমালোকৰ L পাই আছা 20 হয়নে মই ইয়াতে 20 বহাই দিলোঁ এইটো হৈ গ'ল তোমালোকৰ 20 অ'কে প্লাছ ব্ৰেকেট ষ্টাৰ্ট হৈ গ'ল ব্ৰেকেট অ'কে ওপৰত তোমালোকৰ F1 মাইনাছ F0 আছে এতিয়া F1 কি আছে F1 আছে 12 F0 কি আছে 8 হয়নে গতিকে এইটো 12 মাইনাছ 8 হৈ যাব 12 মাইনাছ 8 হৈ যাব অ'কে তলত যদি চোৱা 2F1 আছে হয়নে 2F1 মানে 2 ইনটু 12 হৈ যাব 2 ইনটু 12 ডাইৰেক্টলি এইটো 12 মাইনাছ F0 মানে হৈছে 8 মাইনাছ F2 মানে আমি কিমান পাই থৈছোঁ চোৱা F2 মানে পাই থৈছোঁ 9 গতিকে এইটো 9 বহাই দিলোঁ হ'লনে ইনটু তোমালোকৰ H হৈ আছে H মানে কি H মানে তোমালোকৰ হৈছে 10 গতিকে এইটো হৈ যাব তোমালোকৰ 10 গতিকে ফৰ্মুলাটোত বহাই দিলোঁ এতিয়া চিম্পল কেলকুলেশ্যনটো কৰিলে তোমালোকৰ আনচাৰ ওলাই যাব 20 প্লাছ তোমালোকৰ 12 পৰা 8 গুচি গ'লে থাকিব 4 এপিনে 12 দুগুণ 24 হ'ব 24 9 8 17 হৈ যাব মাইনাছ 17 হোল ইনটু তোমালোকৰ হৈ গ'ল 10 হ'লনে এতিয়া চিম্পল 20 প্লাছ কি হ'ব তোমালোকৰ 24ৰ পৰা 17 গ'লে এপিনে 7 হ'ব হয়নে গতিকে এইটো 40/7 হৈ যাব
হয়নে 40/7 হৈ গ'ল এতিয়া তোমালোকে যদি চোৱা এইটো 20 প্লাছ 40ক 7এৰে হৰণ কৰিলে 7 5 গুণ 35 হয়নে 7 5 গুণ 35 দিলোঁ আকৌ 7 7 গুণ 49 হ'ব আকৌ 7 এগুণ 7 হ'ব 7 4 গুণ 28 হ'ব হয়নে চ' গতিকে এইটো 5.714 তোমালোকে 71ত ৰাখি দিব পৰা মানে এইটো 5.71 হৈ যাব তোমালোকৰ মোডটো ঠিক আছে তোমালোকৰ মোডটো নহয় আচলতে এইটোতো যোগ কৰিবলৈ আছে হয়নে গতিকে এইটো তোমালোকে 20 লগত যোগ কৰি দিয়া গতিকে তোমালোকৰ মোডটো হৈ যাব 25.71 দেখিলানে কিমান সহজতে তোমালোকৰ মোড ওলাই গ'ল গতিকে একেবাৰে সহজ বস্তু একদম ভয় নকৰিবা চিন্তা কৰিব নালাগে ইয়াৰ পিছৰ ক্লাছটোত আমি ষ্টেণ্ডাৰ্ড ডিভিজন পঢ়িম গতিকে ষ্টে টিউন ভিডিঅ'বোৰ চাই থাকিবা লগতে চেনেলটোত লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা কমেণ্ট কৰিবা অ'কে নেক্সট ভিডিঅ'ত লগ পাম